কিন্তু সোমবাৰ যদি এটা জব কৰে বিৰাট এইটোতো আয়ুস বঢ়াই দিয়ে বুলি সঁচানে আয়ুস বাঢ়েনে বাৰু কিন্তু বিৰা পোহাটো ইমান সহজ নহয় এইটো এতিয়া 100টা তান্ত্ৰিক থাকিলে চবৰে এটা যে বিৰা আছে কথা নহয় আৰু পাৰিলে গৰুক ৰুটি খুৱাব লাগে দেই পইচা যিমান দিলে থাকিব পইচা যদি দিয়ে যিমান 100 টকা 200 টকা 300 টকা 1000 1 লাখ 2 লাখ যি দিয়া মানুহৰ শেষ নাই বস্তু দি থাকক এনেকুৱা এটা বস্তু দান দিয়ক য'ত মানুহে নিজে ক'ব ইচ্ছা আৰু নালাগে নোৱাৰো সেইটোৱে হৈছে নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ পূৰ্বৰ দৰে আজিও মোৰ সৈতে আছে দীপাংকৰ গোস্বামী ডাঙৰীয়া স্বাগতম নমস্কাৰ আমাৰ দৰ্শকসকলে বিচাৰে আপোনাৰ ভিডিঅ' সেয়েহে মই আনি থাকোঁ আমাৰ দৰ্শকসকলৰ বাবে আজি অলপ আমি বেলেগ বেলেগ কথা পাতিম যিবোৰ কথা আচলতে আমাৰ বহুতে জানিব বিচাৰে আজিকালি ইউটিউবতেই হওক ছ'চিয়েল মিডিয়াতে হওক বহুত ভিডিঅ' আমি দেখিবলৈ পাওঁ বহুতে কয় বাস্তৱমুখী তন্ত্ৰৰ কথা মানুহৰ জীৱনত তন্ত্ৰৰ প্ৰভাৱৰ কথা মন্ত্ৰৰ প্ৰভাৱৰ কথা আৰু কিছুমানে কয় কি আজিকালি মানুহ ভয়তো থাকে ব্লেক মেজিকৰ কথা কয় ক'লা যাদুৰ কথা কয় বহুতৰ মুখত মই নিজেই শুনিবলৈ পাওঁ যে তেওঁ ক'লা যাদু জানে তেওঁ মায়া জানে অমুক জানে তমুক জানে বশীকৰণ জানে এই কথাবোৰ কিমান সঁচা আচলতে বা বহুতে কি কৰে শ্মশানত গৈ পূজা কৰে আচলতে ইয়াৰ বাস্তৱ ভিত্তি কি সব তন্ত্ৰ মন্ত্ৰ একচুৱেলি প্ৰথম মই ৰাইজক কৈছোঁ যে তন্ত্ৰ মন্ত্ৰ মই নকৰোঁ মই জ্যোতিষ প্ৰেক্টিছটোৱে মই এষ্ট্ৰলজি প্ৰেক্টিছটোৱে কৰোঁ কিন্তু মই যিখিনি ষ্টাডি কৰিছোঁ তন্ত্ৰ কিন্তু অকল বেয়াই নাথাকে ভাল তন্ত্ৰও থাকে কিন্তু মানুহে তন্ত্ৰ মন্ত্ৰ কৰা বুলি ক'লে অলপ ভয় খাই যায় নিগেটিভটোত বেছি যায় বেয়াই হ'ল নেকি মানে মোক কোনোবাই বেয়াই কৰিছে নেকি কিন্তু কিছুমানে ভাল তন্ত্ৰও জানে কিন্তু ভাল তন্ত্ৰটো যদি আপুনি ভাল তন্ত্ৰৰ ফালে ব্যৱহাৰ কৰে কিন্তু মানুহজনৰ ভালো হ'ব কিন্তু কিছুমান বেছি কিন্তু মানে কি মেক্সিমাম ইউজটো বেয়াৰ ফালে কৰে বুলি কয় কিন্তু মইতো এষ্ট্ৰলজি কৰা মানুহ মই সেইটোত সেই নকৰোঁ কিন্তু তন্ত্ৰ মন্ত্ৰ যদি কৰা আপুনি লক্ষণবিলাক কিন্তু গম পাব পাৰে আপুনি কাৰোবাৰ তাত যদি কিবা এটা হৈছে ধৰক সেই ক্লাইণ্টজন আপুনি অলপমান দেখিলেই গম পাব যেনেকৈ আপোনাৰ গা বেয়া হ'লে গম পায় নে নাই গাটো বেয়া লাগি থাকে জ্বৰ হ'লে চৰ্দি হ'লে হাঁচি আহিব টেম্পাৰেচাৰ বাঢ়িব এই মানুহ এটাক যদি কোনোবাই অনিষ্ট কৰে সেইটো গম পোৱা যায় কোনোবাই কাৰোবাৰ দ্বাৰা ধৰক তেওঁৰ কোনো কামত মন নাথাকিব আপুনি কিবা এটা কথা কৈ আছে তেওঁ মানে তেওঁৰ সম্পূৰ্ণতাটো নাপাব তেওঁৰ প্ৰেজেঞ্চটো নাপায় কোনো কামত বা অস্বাভাৱিক কথা কিছুমান হৈ থাকে ধৰক গা বেয়া হৈ থাকে ডক্টৰেও ঠিক কৰিব পৰা নাই মেডিচিনো খাই আছে আৰু ইফালে বডি টেষ্টটো কৰিছে ৰিপৰ্ট অ'কে সেনেকুৱা ধৰণৰ ক'লে গম পাই যে কিবা এটা এওঁৰ লগত হৈছে তেতিয়া মানে ভাল মানুহ এজনক ডক্টৰক দেখাই চিকিৎসা কৰিব পাৰে বা ভাল মানুহ এজনৰ পৰা পূজা কৰাব লাগে ঘৰখনত বা তেওঁৰ নামত পূজা এখন কৰা হ'লে বহুত বস্তু কাটি যায় কি পূজা এতিয়া আমি যদি ধৰি লৈছোঁ তন্ত্ৰ মন্ত্ৰ বাৰু কোনেও কৰিব নালাগে তন্ত্ৰ মন্ত্ৰ কৰিব নাপায়ো মানে যদি পাৰে ভাল তন্ত্ৰ কৰক বেয়াটো কৰিব নাপায় আৰু এইটো মই শুনা পাইছোঁ যে যদি যিসকল লোকে তন্ত্ৰ মন্ত্ৰ কৰে আনৰ বেয়া কৰিবলৈ তন্ত্ৰ মন্ত্ৰ কৰে তেওঁ নিজৰ বেয়া হয় বুলি হয়নে এইটো আপুনি যদি কাৰোবাক আজি অনিষ্ট কৰিছে আপুনি কথাটো আপুনি যদি কাৰোবাক কোনোবা এজন তাত গ'ল তেওঁক বেয়া কৰি দিলে কোনোবা XYZ আপুনি বেয়া কৰি দিলে আপুনি নাভাবিব আপুনি খন্তকীয় ৰজা আপুনি কিছু সময়ৰ কাৰণে আপুনি ৰজা তেওঁক বেয়া কৰি দিলে তেওঁক দবালে আপুনি একদম প্ৰাঞ্জল বোলে জয় জয় মই কিন্তু ডেট ইজ এ পাৰ্ট অফ টাইম মানে ইট ইজ ফৰ এ স্মল স্পেন অফ টাইম মানে খন্তেকীয়া কিছুদিনৰ কাৰণেহে আপুনি ৰজা জেছে কাৰণে হৈছে ভৰণে বুলি কয় যি কৰিবা কৰ্মফল ইয়াতেই পাবা বুলি যে কয় আপোনাৰ তাতে আকৌ সেই নিগেটিভ এনাৰ্জিবিলাক আপোনাৰ তাতো লাগিব আপোনাৰ ফেমিলিটো লাগিব চবতে লাগিব সেইকাৰণে কাকো বেয়াই নকৰিব মইতো এইটোৱে কওঁ পাৰিলে ভাল কৰা নোৱাৰিলে এটলিষ্ট বেয়া নকৰিবা কাকো মোক মানে মোৰ ক্লাইণ্টবিলাকে জানে মই খুব চিধা চাজা কথা কওঁ খোলা কথা কওঁ মই এইবিলাক মেকিং ইমান তেল মছলা সানি ক'ব নাজানো বেমাৰ হৈছে বেমাৰ হ'লে মই ক্লাইণ্টজনে কয় যে মোৰ বহুত দিনৰ পৰা জ্বৰ কমা নাই এয়া হোৱা নাই মই কৈছোঁ প্ৰথম তুমি ডক্টৰ তাত যোৱা প্ৰথম ডক্টৰ বিজ্ঞান তুমি ডক্টৰ তাত যোৱা তাৰপিছত তুমি মোৰ তাত আহা তাৰপিছত তোমাক গ্ৰহগতি চাম প্ৰথম তুমি ডক্টৰক ইমাৰ্জেঞ্চি দেখাই লোৱা তোমাৰ জ্বৰটো হৈছে নে কি হৈছে নে ব্লাড টেষ্টটো কৰাই লোৱা তাৰপিছত তুমি মোৰ তাত আহা আৰু আপুনি এটা প্ৰশ্ন কৰিছিলে মাত্ৰ যে কি কৰিব লাগে যদি মানুহৰ ঘৰত যদি কিবা বেয়া প্ৰভাৱ হৈ থাকে মানে যদি আমি এনেই উদাহৰণ হিচাপে দিওঁ সবাতোকৈ শক্তিশালী এনেকুৱা সৎপথত থাকি সবাতোকৈ শক্তিশালী এনেকুৱা মন্ত্ৰ আছেনে যিটো মন্ত্ৰ বা যিটো পূজাই আমাক
এইবোৰ কোনোবাই যদি কিবা কৰিছেও হা সেইজনৰ বাৰু বেয়া হ'ব যিজনে কৰিছে হয় কিন্তু আমি এনেই কৰি থকাটো ভাল কোনোবাই যদি কিবা কৰিছেও সেই শক্তিয়ে যাতে আমাৰ ওপৰত ক্ৰিয়া নকৰে সব পূজাটো শক্তিশালী পূজা বহুত আছে তথাপিও আপুনি যদি একদম ইজি ৱেত যাব যাওঁ যদি আপুনি যদি ঘৰ এখনৰ প্ৰস্পেৰিটিৰ কাৰণে ৱেলবিঙৰ কাৰণে আপুনি যাব খোজে আপুনি পূৰ্ণিমা তিথিত এখন সত্যনাৰায়ণ পূজা কৰকচোন আপুনি নাৰায়ণ পূজাখন ভালকৈ কৰক ভোগ চোগ বনাওক ওচৰ চুবুৰীয়াক মাতক সেই ভোগটো চবকে বিলাই দিয়ক আপোনাৰ ঘৰটোত পজিটিভিটি আহিব নাৰায়ণ পূজা মানুহক কওঁৱে যে পাৰিলে কিছুমানেতো মাঘী পূৰ্ণিমা বুদ্ধ পূৰ্ণিমাত কৰেই বছৰটো এখন কৰে আৰু কৰিব লাগে ঘৰখনৰ কাৰণে বহুত ভাল আৰু যদি আপুনি ক'লে যে কাৰোবাৰ যদি বেয়া প্ৰভাৱ থাকে কোনোবা সেইবিলাক মানুহৰ নামত যদি নাৰায়ণ পূজাখন কৰা যায় ভাল পুৰোহিত এজন মাতি দেও এজন মাতি আপুনি সুফল পোৱাটো গেৰেণ্টি নাৰায়ণ পূজাত কিছুমানে প্ৰত্যেক পূৰ্ণিমাতে কৰে কিছুমান মানুহে চবৰে কাৰণে চব বস্তু সম্ভৱ নহ'লেও বছৰত এখন নাৰায়ণ পূজা ঘৰত কৰক আপুনি পজিটিভ ৰিজাল্ট বহুত পাব আৰু ল'ৰা ছোৱালীৰ জন্মৰ দিনত মোৰ বহুত ফোন আহে মোক সুধি থাকে কি কৰা ভাল আপুনি বিষ্ণু পাঠ এখন কৰক না ঘৰত পূজা কৰিবই লাগিব আপুনি পূজাত বহুত শক্তি আছে বুজিছে এক্সিলেণ্ট সঁচাই লগতে মন্ত্ৰৰ কথা যদি কওঁ আমি মানে ভাল মন্ত্ৰ শক্তিশালী মন্ত্ৰ আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ এবাৰ যদি আপুনি কৈ দিয়ে আমাৰ দৰ্শকসকলৰ বাবে মহামৃত্যুঞ্জয় মন্ত্ৰটো ওম ত্ৰম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকম বন্দনা মৃত্যুৰ মোক্ষম অমৃতত এইটো যদি আপুনি জপ কৰে শক্তিশালী মন্ত্ৰ এইটো খুব ষ্ট্ৰং মন্ত্ৰ এইটো আপুনি 108 বাৰ যদি জপ কৰে বা কিছুমানে বহুতবাৰ মানস কৰি কিবা জপ কৰে আপুনি সোমবাৰ যদি এইটো আপুনি জপ কৰে বিৰাট এইটোতো আয়ুস বঢ়াই দিয়ে বুলি কয় মহামৃত্যুঞ্জয় মন্ত্ৰই মানুহৰ কিমান বস্তু কাটে সঁচানে আয়ুস বাঢ়েনে বাৰু মানে দেওজনৰ ওপৰত কথা আপুনি কাৰ দ্বাৰা পূজা কৰাইছে আৰু আপুনি কিমান পিয়ৰিটি দি শিৱক আৰাধনা কৰি মন্ত্ৰটো মাৰিছে কিমান মানে পিয়ৰিটি দি আপুনি মন্ত্ৰটো জপ কৰিছে সাত্বিকভাৱে কৰক যি কাম কৰে সফল পাবই আমাৰ হিন্দু ধৰ্মত বহুত পূজা পাতল নিয়ম আছে কৰি যাওক আগবাঢ়ি যাওক আৰু কিন্তু যি কৰে অন্তৰৰ পৰা কৰিব আৰু কাকো অনিষ্ট নকৰিব আপুনি প্ৰথম প্ৰশ্নটো যি মোৰ তন্ত্ৰৰ কথা সুধিলে কাৰণে লাইটটো অলপ বেলেগ ফালে গুচি গ'ল নাই সেইটো কিয় জানিবলৈ সুধিছোঁ কাৰণ আজিকালি ইউটিউবটো খুলিলেই সকলোৱে তন্ত্ৰ মন্ত্ৰ কলা যাদুৰ কথা ভিডিঅ' মই দেখিয়ে থাকোঁ মই এতিয়ালৈকে তেনেকৈ কৰা নাই বহুতে কৈছে থাম্বনেইলটো ইউজ কৰে যাতে মানুহে চায় সেইটো এটা কাৰণ হ'ব পাৰে ক্লিক বেটো কৰে বহুতে কিন্তু কথাবোৰ প্ৰেক্টিকেলিও বহুতে আলোচনা কৰে কিন্তু সেইকাৰণে মই সুধিলোঁ মানুহে ইমান তন্ত্ৰ মন্ত্ৰৰ কথা ইমান পতা হৈছে আৰু মানুহৰ মনত এক প্ৰকাৰ ভয়ো সোমাই যায় আৰু ইমান তন্ত্ৰ মন্ত্ৰৰ কথা এই তন্ত্ৰ মন্ত্ৰবোৰে বীৰা পোহাৰ কথা বীৰা পুহিছিল এসময়ত মানুহে মই জানো পুহে কিন্তু বীৰা পোহাটো ইমান সহজ নহয়তো কিছুমানে চবে কয় কিন্তু ইমান ইজি নহয় এইবিলাক বস্তু কিমান টান মানে বীৰা সঁচাকে আছেনে বা কেনেকুৱা এই বীৰা বস্তুটো কেনেকুৱা এলা বৰ কন্ট্ৰভাৰ্চিয়েল টপিক কন্ট্ৰভাৰ্চিয়েল হ'ব পাৰে কিন্তু আমাৰ সমাজত প্ৰচলিত সেইকাৰণে মই সুধিছোঁ বীৰা তোকে জিন বুলিও কয় বহুত নানা নামেদি আপুনি মুছলমানসকলে জিন পোহে বুলি কয় হিন্দুসকলে বীৰা পোহে বুলি কয় এইবিলাক কম দিয়ক পিছত বুজাম আৰু অলপ কওকচোন আপুনি থুলমূলকে আগৰ দিনতো আছিলে এইবিলাক মানে বীৰাই যে কামটো কৰি মানে কৰাই দিয়ে কিন্তু চবৰে তাত এতিয়া 100টা তান্ত্ৰিক থাকিলে চবৰে তাত যে বীৰা আছে কথা নহয় বীৰা পুহিলে বোলে বীৰাটো বহুত খুৱাবও লাগে খুৱাব লাগে এনেকে ইমান দিব সঁচা কথা এইবিলাক সঁচা কথা বীৰা খুৱাব লাগে বীৰাটো কেনেকুৱা মানে দেখাত কেনেকুৱা বহুতে কয় কি বহুত নুমাল কিবা এটা বস্তু এনেকুৱাও কয় আছে দিয়ক এইটো কথা মোৰ ভাই বীৰা চিৰা নাই মই নৰ্মেল মই নকৰোঁ এইটো প্ৰেক্টিছ মই নকৰোঁ যিহেতু মই এইটো নকৰোঁ কাৰণে মই কমেণ্টটো নিদিওঁ কিন্তু থাকাত আছে জানা মানুহে সাত্বিক মানুহ কিছুমান ৰাখে নাথাকা নহয় জিনো আছে বহুতে কয় যে জিনৰো এখন সমাজ থাকে বা বীৰাবোৰৰো এখন সমাজ থাকে তেওঁলোকৰ নিজৰ সমাজত তেওঁলোকে পৰিয়াল লৈ থাকে এইবোৰ সঁচা নেকি আছে 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 মানে যিটো আপুনি ক'লে একচুৱেলি বীৰা চিৰা পঢ়ানে আপুনি তেওঁলোক আপুনি মানে কি তেওঁলোকে যি বিচাৰি থৈ আপোনাক দিব পৰা ক্ষমতা থাকিব লাগিব যি সময়ত যি বিচাৰে নোৱাৰিলে আপোনাৰে পিছত দিগদাৰ সেইকাৰণে চবেই পঢ়িব নোৱাৰে মানে অলপ তেওঁ সন্তুষ্ট কৰি ৰাখিব লাগিব তেতিয়াহে আপোনাৰ কাম কৰিব ঠিক আছে এইটো বিষয়ত আমি পিছত আমি পাতিম এইটো লৈ পাতিম বাৰু এতিয়া বৰ বিস্তাৰিতৰ ওপৰত নাযাওঁ মই মাজতে অম্বুবাচী মেলাত গ'লো আমাৰ তেতিয়া অঘৰীসকলক পালোঁ তাত শ্মশান পূজা তেওঁলোকে কৰে তেওঁলোকে মোক ক'লে প্ৰেক্টিকেলি যে অঘৰী যে আমি কৰোঁ
এয়া কোনো মানে যাদু মন্ত্ৰতন্ত্ৰৰ কাৰণে নহয়। আমাৰ পূৰ্বপুৰুষৰ আমি কংকালটোলৈ অঘৰী পূজা কৰোঁ আমাৰ মনৰ শান্তিৰ বাবে। অঘৰীসকলে কৈছে আমি শ্মশানত যে পূজা কৰোঁ নিশা 12 বজাত, সেইটো আমাৰ মনটোক পবিত্ৰ কৰে, আমাৰ মনক শান্তি দিয়ে। আৰু সেইসকল অঘৰী বাবাৰ কথাৰ পৰা মই অনুমান কৰিব পাৰিছিলোঁ যে তেওঁলোকে প্ৰেক্টিকেলি এই কামবোৰ কৰে। মানে তেওঁলোকৰ কোনো ধৰণৰ কাকো অনিষ্ট কৰাৰ ইচ্ছা নাথাকে বা কাৰোবাৰ কিবা কৰিম বুলি নহয়, তেওঁলোকে নিজৰ মনৰ শান্তিৰ বাবে শ্মশানত পূজা কৰে। আৰু শ্মশান এনেকুৱা এখন স্থান য'ত মানুহে মানুহৰ জীৱনৰ মূল্যটো বুজি পায়। সত্য সেইটোৱে তোমাতকৈও সুন্দৰ পুৰুষ, তোমাতকৈও সুন্দৰ মহিলা, তোমাতকৈও ধনী ব্যক্তি, তোমাতকৈও বহুত মানে নাম থকা ব্যক্তি এই শ্মশানতেই জ্বলি পৰি শেষ হৈ গৈছে। সেইটোৱে সত্য। আমি এদিন যাবই লাগিব সকলো এৰি থৈ। আৰু সেইটোকে অঘৰী বাবাসকলেও কয়। সেইটো বৰ গুৰুত্বপূৰ্ণ কথা। মই থুলমূলকৈ কথাখিনি কৈ দিছোঁ। এতিয়া আপুনি যিখিনি কথা ক'লে সঁচাকৈ আমি সদায় ভালৰ কাৰণে চিন্তা কৰিব লাগে। আগতেও আপুনি কৈছে আৰু আমিও কৈ থাকোঁ যে আনৰ ভালৰ কাৰণে চিন্তা কৰক, আপোনাৰ নিজে নিজে ভাল হৈ থাকিব। আপুনি চিন্তা কৰিব নালাগে আৰু আনৰ ভালটো ভাবক, নিজৰ ভালটো ভাবক, ভাল হৈ থাকিব সদায়। পাৰিলে সহায় কৰক, মানুহক হেল্প কৰক, কিন্তু মানে কাকো মানে বেয়া ৰাস্তাত ঠেলি দিব নাপায়। আমি পাৰিলে মানে আগুৱাই যাব দিব লাগে, মানুহক সহায়ৰ বাট দেখাব লাগে। এতিয়া আপুনি ক'লে পূজাৰ কথা, সত্যনাৰায়ণ পূজা আমি কৰিব লাগে, মহামৃত্যুঞ্জয় যিটো মন্ত্ৰ আছে জপ কৰিব লাগে, সোমবাৰে সোমবাৰে কৰিলে ভাল। আৰু কি কি কৰিব পাৰি? আমাৰ জন্মদিনটোত আমি কি কৰিব লাগে? আমাৰ জন্মদিনটোত আমি বহুতেই গৈ দান দক্ষিণা দিওঁ গৈ মন্দিৰৰ সন্মুখত গৈ। আচলতে জন্মদিনটোত মানুহে কি কৰিব লাগে? একচুৱেলি জন্মদিনত আপুনি জন্মতিথি আৰু থাকে, তিথিটো বেলেগ হয়, দিনটো বেলেগ হয়। কোনো এটা দিনতে, তিথিতে হওক বা দিনতে হওক, আপোনালোকে ঘৰত বহি প্ৰথম নিজক বিষ্ণুক পূজা এখন কৰিব লাগে, বিষ্ণু পাঠ এখন কৰিব লাগে। সেইটো কৰিলে ইচ্ছা চবৰে, কিন্তু বিষ্ণু পাঠ এখন কৰিলে ভাল। কিছুমান নাৰায়ণ পূজা, সত্যনাৰায়ণ পূজা ডাঙৰকৈ পাতিলে জন্মদিনৰ দিনা। তাৰপিছত আপুনি নিজৰ যি চেলিব্ৰেশ্যনটো আছে সেইটো কৰক। প্ৰথম ভগৱান বিষ্ণু পাঠ কৰিব পাৰে। আৰু সেইদিনা আপুনি সেইদিনাখন বিশেষকৈ আপুনি অলপ দান দক্ষিণা কৰিলে বেছি ভাল। ধৰক আপুনি মন্দিৰত গ'ল, মন্দিৰ এটা যিকোনো মন্দিৰ এটাত গ'ল, তাতে আপুনি ভোগ চোগ দিলে, মন্দিৰৰ বাহিৰত যিখিনি মানুহ খুৱাই থাকে, মানে কি যিবিলাক মানুহ বহি থাকে তেওঁলোকক অলপ খোৱা আহাৰ দিলে, সেইবিলাক কৰক, খুব পুণ্য। কৰি পেলাই আকৌ ছ'চিয়েল মিডিয়াত দেখাব নালাগে। আজিকালি সেইটো এটা কৰে চবে, কৰিলে দান দক্ষিণা এনে কৰিব লাগে যাতে কোনো গমেই নাপালে, আপুনি ক'ত কি কৰিছে কোনো গম নাপায়। বোলে চেলিব্ৰেশ্যন বাৰ্থডে উইথ এইবিলাক নহয়। আপুনি কাৰোবাক কিবা দিছে, জন্মদিনৰ দিনা কৰিছে, আৰু পাৰিলে গৰুক ৰুটি খুৱাব লাগে দেই। জন্মদিনত দিলে নকওঁ, এনেও মাজে মাজে আপুনি যদি যায়, যিকোনো গোচালা চোচালাত যায় যদি আপুনি গৰুক ৰুটি খুৱাই, দেওবাৰে হওক, আপোনালোকৰ যেতিয়া সময় সুবিধা মিলে, গৰুক যদি অন্ন খুৱাব পাৰে খুব ভাল, ৰুটি খুৱাব পাৰিলে খুব ভাল। বেলেগ খুৱাব পাৰি নে অকল ৰুটি খুৱাব? ৰুটি নাই, বেলেগ খুৱাব পাৰে, কিন্তু ৰুটি চুটি খুৱালে খুব ভাল গৰুক, বহুত পুণ্য। আৰু জন্মদিনত আপুনি কি কৰিব পাৰে? সাই বাবা মন্দিৰ, মইতো সাই বাবাৰ ভক্ত, আপোনালোকে জানে। সাই বাবা মন্দিৰত গৈ ধুনী পূজা এটা হয়, ধুনী পূজাটো কৰাব পাৰে জন্মদিনৰ দিনা। মানে আমি মানে কি আমি নিডিক হেল্প কৰিব লাগে, যোন নিডি, ৰিয়েল নিডি। কিন্তু আজিকালি ভুৱা মানুহ বহুত, খোজা মানুহ বহুত আছে, ভুৱা। মই বহুত জেগাত পাইছোঁ, তেওঁলোকে দক্ষিণা বিচাৰে, দক্ষিণাটো দিয়াৰ লগে লগে তেওঁলোকে খানা খোৱাৰ এৰি বেলেগ বস্তুটোহে কিনে, মাদক দ্ৰব্য সেৱন কৰি দিয়ে। সেইটো ভুল আকৌ। আপুনি চাই চিতি দিব কাক পইচা দিছে, সেইটো বহুত ডাঙৰ কথা। কিন্তু আপোনাৰ পৰা 100 টকা এটা লৈ গ'ল, 100 টকা এটা লৈ মইতো মানুহক কম, পইচা দিয়াতকৈ আপুনি পাৰিলে কিবা এটা কিনি দিব, বিস্কুট এটা কিনি দিব, আহাৰ। আপুনি এটা কথা গম পায়নে? আপুনি মানুহক কিহত সন্তুষ্ট কৰিব পাৰে? পইচা দি কাকো সন্তুষ্ট কৰিব নোৱাৰে, কাপোৰ দি সন্তুষ্ট কৰিব নোৱাৰে। এটাই এনেকুৱা বস্তু য'ত মানুহে ক'ব আৰু নালাগে, ক'ত? অন্ন। আপুনি খানা খুৱাওক, যি খুৱাই আপুনি, আমিষ খুৱাই নিৰামিষ, যি খুৱাই আপুনি, যেতিয়া তৃপ্তি পেট ভৰাই খাব, যেতিয়া ক'ব আহাৰ নিদিব প্ৰাঞ্জল হৈছে, আৰু পেট ফুল। সেইটোৱে যেটা বস্তু য'ত মানুহে ক'ব আৰু নালাগে, আৰু নোৱাৰিছোঁ আৰু পইচা যিমান দিলেই থাকিব। পইচা যদি দিয়ে, যিমান 100 টকা, 200 টকা, 300 টকা, 1000, 1 লাখ, 2 লাখ, যি দিয়ে, মানুহৰ শেষ নাই। বস্তু দি থাকক, এনেকুৱা এটা বস্তু দান দিয়ক য'ত মানুহে নিজে ক'ব ইচ্ছা আৰু নালাগে, নোৱাৰোঁ। সেইটোৱে হৈছে অন্ন, খানা। সেইকাৰণে অন্নদান মহাদান। আৰু সেইটোতে আশীৰ্বাদ সকলোতকৈ বেছি নেকি? যেতিয়া পেট, যিকোনো মানুহে যেতিয়া পেট তৃপ্তি কৰি ক'ব অহ কি খালোঁ আজি, তাতকৈ ডাঙৰ পজিটিভ ভাইব নাইয়ে আপোনাৰ। মিছা কৈছোঁ নে কওক? নাই, সঁচা কথা। আপোনাক যদি মই ভাত খাব মাতিও,
মানুহটো আজি আহিবচোন ভাত খাব আমাৰ তাত আপোনাক যদি মই একদম পেট ভৰাই খুৱাই দিছোঁ আৰু বোলে অলপ ভাত দিছোঁ ছাৰ নিদিব আৰু নোৱাৰোঁ আৰু মই সেইটো ক'বনে নাই কিন্তু বেলেগ বস্তু আপুনিও নকয় লৈ থাকিব আপুনি কলে নকয় চবৰে হয় নহয় এইটো হিউমেন নেচাৰ সেইকাৰণে মানুহক এইটোৱে এটা বস্তু য'ত আপুনি একদম পেট ভৰাই দিব পাৰে আৰু সেইটো সঁচাকৈ কিন্তু ভাল দান এইটো আপুনি মানুহক খুৱাব লাগে যিমান পাৰে ভাল বস্তু খুৱাওক সেইকাৰণে মই যে কৈছোঁ দৰ্শকক কৈছোঁৱে যে পইচা দি আপোনালোকে সেয়া নকৰিব পইচা দি মানুহক জুখিব নোৱাৰে কিন্তু পইচা দি মানুহক সন্তুষ্ট কৰিব নোৱাৰে কোনোবা এজন যদি মানুহে আপোনাক কিবা খোজে আপুনি তেওঁক 10 টকা এটা দিয়াতকৈ বিস্কুট এপেকেট কিনি দিব বা চাউল 1 কিলো কিনি দিয়ক সেইটো বেছি ভাল হ'ব পইচা দিলে সেই পইচাটো তেওঁ ক'ত ইউজ কৰিছে আপুনি নিজেও গম নাপাব ঠিক কৈছে হয় নাই হয় এইটো ভাল কথা বাৰু গম পালোঁ আৰু লগতে বহুতে কয় কি মাংগলিকৰ কথা এই মাংগলিকৰ সন্দৰ্ভতো বহু আমাৰ মাজত আমিও এটা ভিডিঅ' আগতে কৰিছিলোঁ তথাপিও ফোন আহি থাকে হয় মাংগলিক দুখৰ কথা এই সন্দৰ্ভত কিবা ক'ব বিচাৰিব নেকি আজিকালি মই এটা বস্তু দেখিছোঁ মাংগলিক কালসৰ্প এইবিলাক লৈ মানুহে বেছি কনচাৰ্ণ মানে একচুৱেলি কিছুমান মানুহে মানে বহুত মানে কনফিউজ কৰাই দিয়ে আৰু ভয় খুৱাই দিয়ে একচুৱেলি মাংগলিক দুখটো ইমান ভয় খাব লগা নাই মানুহৰ আধা মানুহে মাংগলিক মানে কি বস্তুটো কনচেপ্টটো এনেকুৱা লগ্নৰ পৰা যদি 1 4 7 8 12 1 নম্বৰ ঘৰ 4 নম্বৰ ঘৰ 7 নম্বৰ ঘৰ 8 নম্বৰ ঘৰ আৰু 12 নম্বৰ ঘৰ যদি মংগল বহে সেইটো মাংগলিক বুলি কয় 1 4 7 8 12 মংগলটো কিন্তু মংগল যদি আকৌ নিজৰ ঘৰত বহিছে মানে স্বগৃহী হৈ আছে তেতিয়া মাংগলিক এফেক্টটো কমি যায় বহুত বা যদি মকৰত মানে যদি তুংগত বহি থাকে তেতিয়া অলপ কমি যায় কিন্তু মাংগলিক এফেক্ট অলপ থাকে এইটো কোনো হাতী ঘোঁৰা ভয় খাব লগা নাই মাংগলিক মোক বহুতে সুধে ছাৰ মোৰ ছোৱালীটো মাংগলিক এতিয়া মাংগলিক ল'ৰা নাপালে কি মই বিয়াই দিব নোৱাৰিম নেকি নহয় সেইটো কথা নহয় আপুনি মাংগলিক দুখটো কাটি লওক কাটি পেলাই নন মাংগলিক ল'ৰাক দিব পাৰে কিন্তু পৰাপক্ষত মাংগলিক ছোৱালী এজনে মাংগলিক ল'ৰা এটা পালে খুব জড়িটো জমে কিন্তু ভয় খাব লগা একো নাই নহয় তাতে বহুতে সোধে যে কি মোৰ ছোৱালীটো বিয়াই নহ'ব নে কিয় মাংগলিক ছোৱালী যেনেকৈ আছে মাংগলিক ল'ৰাও সেনেকৈ আছে হয় নাই কওক ইমান মানে এইটোত মানে ভয় খাব লগা কথা নাই আৰু আজিকালি মন্দিৰ নৱগ্ৰহ মন্দিৰতো পূজা হয় ভগৱততো এইবিলাক মংগলৰ মানে কি মংগলবাৰে মাংগলিক দুখ কটা পূজা আছে আৰামত যাওক দেওজনক মানে আপুনি সুধা পূজা কৰি দুখটো কাটি লওক কিন্তু বিয়াৰ আগত কৰিলে বেছি ভাল হনুমান চালিচা পাঠ কৰিব লাগে এনেও আপুনি যদি গা চা বেয়া হৈ থাকে বা মাংগলিক দুখ থাকক নাথাকক আপুনি যদি হনুমান মন্দিৰ যদি যাই থাকে মাজে মাজে মই আগতো কৈছোঁ 9টা চাকি 9ডাল ধূপ 9টা বুন্দিয়া লাড্ডু লৈ হনুমান চালিচাখন যদি তাতে পাঠ কৰে আপোনাৰ বহুত বস্তু এনেও কাটা যাব দুখ আপুনি চিন্তাই কৰিব নালাগে এতিয়া মই কোৱাটোৱে ক'ব পাৰোঁ কৰাটো ৰাইজৰ মই হেল্প কৰি দিওঁ মানে এইটো কম খৰচত আপুনি হেল্প কৰিছে মই বহুত কম কাৰণ হনুমান চালিচা পাঠ কৰিবলৈ গৈ মন্দিৰত যোৱা তাত 9টা চাকি 9টা ধূপ আৰু 9টা বুন্দিয়া লাড্ডু লৈ তাত পূজা যদি নিজে হনুমান চালিচাখন পাঠ কৰে গৈ তাত তেতিয়াহ'লে আৰু কাকো হায়াৰ কৰাৰো দৰকাৰ নাই সেইটো আপুনি হনুমান মন্দিৰত কৰিব পাৰে মাজে মাজে কিন্তু মাংগলিক দুখটো আপুনি নৱগ্ৰহত যাই চিম্পল পূজা এটা কৰি হোম চোম কৰি দুখটো কাটি ল'ব পাৰে কাটাৰ পিছতো যদি আপোনাৰ বোলে মাংগলিকৰ মনটো মই মাংগলিক বুলি লাগি থাকে পূজাততো কটাই দিবই আপোনাক তাৰপিছত আপুনি এনেও যদি হনুমান মন্দিৰত গৈ থাকে স্বাস্থ্যৰ ফালেদি হওক প্ৰতি মংগলবাৰে বহুত ভাল এনেও আপুনি কৰ্মফলৰ কাৰণেও হনুমান মন্দিৰ যাই থাকিব পাৰে আৰু থাৰ্ছডে মংগলবাৰ নিৰামিষ কৰিব বৃহস্পতিবাৰে নিৰামিষ কৰিব এনেও বৃহস্পতিবাৰটো মই চবকে নিৰামিষ ক'ব কওঁ যিহেতু চাই বাবাৰ বাৰ থাৰ্ছডেটো ভেজ খালে খুব ভাল এনেও বিজনেছমেনসকলে বা চাকৰিয়ালসকলে থাৰ্ছডেটো যদি পালে সুফল পাব ওম নমঃ বৃহস্পতিয় এই মন্ত্ৰটো জপ কৰিব পাৰেনে পাৰে বা চাই বাবা নামৰ ওম চাইৰাম জয় চাইৰাম শ্ৰী শ্ৰী দি সদগুৰু সাইনাথ মহাৰাজ কি যায় সেই মন্ত্ৰটো আছে মন্ত্ৰ বহুত আছে মন্ত্ৰ আপোনাক মই ধাৰাপাত লিখি দিম 33 কোটি দেৱতাই আছে মন্ত্ৰও কিমান কোটি আছে হয়তো ক'ব নোৱাৰি কিন্তু মানুহে যেনেকৈ পাৰে খালি ভগৱানে কেতিয়াও কোৱা নাইতো মোক 10টা মিঠাই দি পূজা কৰা আপোনাৰ সামৰ্থ্য যি সেই হৈছে পূজা কিন্তু কানেকশ্যনটো পিয়'ৰ হ'ব লাগে আপুনি এটাই মিঠাই দিয়ক ধূপ এডালে জ্বলাই দিয়ক অন্তৰৰ পৰা কৰক ভগৱানে শুনিবই শুনিব
কেতিয়াও কোৱা নাইতো মোক ঘিৰ লাড্ডু দিলেহে মই প্ৰাঞ্জলৰ প্ৰাৰ্থনাটো শুনিম ন সেইটো তেল মাৰা হ'ব ব্ৰাইব আজিকালি বহুতে তেল মাৰিয়ে চলি আছে প্ৰেক্টিকেলি কৈছো আজিকালিতো বহুতে তেল মাৰিয়ে চলি আছে আমি নোৱাৰো যুগটো এনেকুৱা কলি যুগ এতিয়া এইটো যুগততো তেল নামাৰিলে নহয় মানুহে বেয়া কাম কৰিলেহে উন্নতি হয় বুলি ভাবে একাংশইতো বহুত বেয়া কাম কৰি ভাবে কি আমি বেয়া কাম কৰিয়ে উন্নতি কৰি থাকিম কিনো হ'ব এনেতো মৃত্যুৱে হ'ব লাগিব একো নহয় বোলে মানে সহজভাৱে লয় কি হ'ব কিমান বেয়া কাম কৰা মানুহ দেখিছো এনেকৈ উদাহৰণ দি দিয়ে নাই সেইটো মই ৰাইজক ক'ব নোৱাৰো কৰ্মফল ইয়াতে পাব ভাল কৰি যাওক মই যে ক'লো আপোনাক খন্তেকীয়া ৰজা হয় চব ফৰ টাইম বিং ৰজা হৈ লাভ নাই আপুনি সদায় কিবা অলপ পাই থকাটো বিচাৰে নে এদিনে পোৱাটো বিচাৰে আপুনি কওক ডেইলি ভালকে চলি যোৱাটোকে লাইফ বুলি কয় বুজিছে সেইকাৰণে মই কৈছো পূজা কৰক হেৰি কৰক বেলেগ ধান্দা বাদ দিয়ক মনটো হট কৰি ৰাখক কৰ্ম কৰি যাওক অকল বোলে আৰু এটা কথা দেই বোলে মই পূজাই কৰিছো কৰ্ম চৰ্মত যোৱা বাদ দিছো সেইটো নহ'ব সেইটো আমি কৰি থাকো কৰ্ম কৰিবই লাগিব মনটো শান্তি দিব আপোনাৰ মনটো শক্তি দিব মন শক্তি হলেই মন পজিটিভ হলে আপুনি যিকোনো কাম কৰিব পাৰিব সেইটো আমাৰ ভিডিঅ'ৰ মূল উদ্দেশ্য ইয়াত কোনো অন্ধবিশ্বাস নাই ইয়াত কোনো জিতি কথা নাই ওপৰে কথা কোৱা নাই ইয়াত এইখিনিয়ে হ'ল চাইণ্টিফিক মনটো পবিত্ৰ হোৱাৰ বাবে কিবা হ'লে মই আছো মোৰ ঘৰত আহিব পাৰে দেখাব পাৰে টাইম সময় সুবিধা লৈ মোৰ তাত আহিলেও যে একদম মই কৰ্ম কৰিবই লাগিব মই সঠিক কথাখিনি কওঁ মই একদম পাথৰ দি একদম মানুহক সেইবিলাক কৰি নিদিওঁ যিটো লাগে সেইটোহে দিম মই পূজা পাতল অলপ কৰিব দিম সাত্বিকভাৱে বস্তুটো বুজাই দিম তেওঁলোকে যদি কৰে ৰিজাল্ট পোৱাটো গেৰেণ্টি ঠিক আছে ভাল ফল পাব বঢ়িয়া ভাল লাগিল কথাখিনি পাতি আমি আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰাও আমাৰ দৰ্শকসকল উপকৃত হ'ব পাৰিব আগন্তুক দিনতো এনেধৰণৰ ভিডিঅ' আনি থাকিম আজিলৈ বিদায় লৈছোঁ নমস্কাৰ